নমস্কাৰ, মোৰ নাম চম্পা দত্ত। মই আদাবাৰী তিনিআলিত থাকোঁ। মই আদাবাৰী নিৰূপা চেণ্টাৰত কেইবছৰ হৈছে থেৰাপি লৈ আছোঁ। কেইদিন আগতে ৰাস্তাত খোজকাঢ়োঁতে পাথৰত উষ্টা খাই কিনে পৰি গৈছিল। পৰি যোৱাৰ পিছত ভৰিটো কাটি গৈছে। এওঁ টিটেনাছো দিয়া নাই, মোকো কোৱা নাই। এওঁৰ আবার ডায়েবেটিছ আছে। মইতো ভয় লাগি গৈছে। মই যেতিয়া দেখিছোঁ 24 ঘণ্টা অলৰেডি পাৰ হৈ গৈছে, মই ভয় খাই গৈছোঁ। এতিয়া ঠাইখিনি পাকি গৈছে, পুজ ওলাই আছে। এতিয়া টিটেনাছো দিয়া নাই, ডায়েবেটিছ আছে, কি কৰোঁ? মই ভাবিলোঁ পেষ্টটো দি কিনে 2 দিন চাওঁ কি হয়। তাৰপিছত মই ঠাইখিনি অলপ ৱাছ কৰিছোঁ। কৰাৰ পিছত মই পেষ্টটো লগাই দিছোঁ। লগাৰ পিছত 2 দিন মই কণ্টিনিউ লগাই দিছোঁ পেষ্টটো। লগাৰ পিছত পূৰা মানে বিচাৰিছোঁ যে পকাটোও কমিছে আৰু ঠাইখিনি অলপ শুকাব ধৰিছে। মই ভাবিছোঁ আৰু কেইদিন লগাওঁ, তেনেহ'লে ভালকৈ শুকাই যাব। তাৰপিছত কেইদিন লগাইছোঁ কণ্টিনিউ লগাৰ পিছত এতিয়া পূৰা শুকাই গৈছে। একো হোৱা নাই, সেইখিনি পূৰা শুকাই গৈছে। মোৰ ভয় খাই গৈছিলোঁ, এওঁ ডায়েবেটিছ আছে, এতিয়া পাকিও গৈছে, কি হ'ব এতিয়া। কিন্তু পেষ্টটো লগাওঁতে পূৰা ভাল হৈ গৈছে। আগতে মই ভাবিছিলোঁ পেইন হ'লেই খালি লগালে ভাল হয়, নাই কাটিলেও লগালেও ভাল হয়। আমাৰ চেণ্টাৰৰ বহুত ভাল আছোঁ। সেইকাৰণে আমি আমাৰ ছাৰক অশেষ ধন্যবাদ জনাওঁ। এই বুলি মোৰ বক্তব্য সামৰিছোঁ। নমস্কাৰ।